নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলতে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয় লেসন নম্বৰ 1 এসেন্স অফ এডুকেট পাৰ্টিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে সকলো ধৰণৰ নটিফিকেশন পাই থাকিবৰ কাৰণে চেনেলৰ নটিফিকেশন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাৰ্টিৰ নাম হৈছে এসেন্স অফ এডুকেট অৰ্থাৎ এডুকেট মানে হৈছে শিষ্টাচাৰ ঠিক আছে এতিয়া শিষ্টাচাৰৰ ওপৰত এই পাঠটো দিয়া হৈছিল আৰু এতিয়া আমি কেৱল মাত্ৰ এই ভিডিঅ'টোত প্ৰশ্ন উত্তৰসমূহে আলোচনা কৰিম হেহে এতিয়া আমি প্ৰশ্নসমূহলৈকে গৈছো যে কি প্ৰশ্ন ইয়াতে হাঙুৰ খাই আছে এতিয়া প্ৰথম প্ৰশ্নটো চাইছো কি দিয়া আছে এতিয়া আমাক এক নম্বৰতে দিছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেস অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত লিখিবলৈ দিছে এটো আমাক দিছে what is etiquette অৰ্থাৎ etiquette হয় কি বা শিষ্টাচাৰ হয় কি হেতু দিছে কিতাপত বৰ সুন্দৰকৈ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে দিয়া আছে মই প্ৰথমে কিতাপৰ পৰা দেখাই দিম আৰু তাৰ পিছত বহিত যি ধৰণে লিখিছো সেই ধৰণে দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি চাইছো প্ৰথম পেজটোতে দিয়া আছে what is etiquetteৰ আনসাৰটো মই দেখাবলৈ চেষ্টা কৰিছো এটো যে in simple words etiquette is good behavior which makes a human being different from animals অৰ্থাৎ কি কৈছে যে শিষ্টাচাৰ হল এক ভাল আচৰণ যি মানুহক জীৱ-জন্তুৰ পৰা পৃথক কৰি তোলে অৰ্থাৎ আমাৰ যিখিনি আচাৰ ব্যৱহাৰ হিখিনি হয়তো আমাৰ যিবিলাক জীৱ-জন্তু আছে তেওঁলোকৰ নহয় আৰু সেই যে জীৱ-জন্তুৰ পৰা আমাক পৃথক কৰাৰ যেটো এটা প্ৰক্ৰিয়া বা যি এটা আচৰণ হেতু হৈছে কি শিষ্টাচাৰ আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিছো অসমীয়াত যে শিষ্টাচাৰ হল এক ভাল আচৰণ যি মানুহক জীৱ-জন্তুৰ পৰা পৃথক কৰি তোলে এতিয়া মই বহিত দেখাবলৈ ওলাইছো মই উত্তৰটো কেনে ধৰণে লিখি ৰাখিছো ঠিক আছে কিতাপত প্ৰথমতে দেখাই লৈছো এতিয়া মই বহিত দেখাবলৈ চেষ্টা কৰিছো এতিয়া বহিত এনে ধৰণে লিখিছো educate is good behavior which makes a human being different from animals হবো অসমীয়া অৰ্থখিনি অলৰেডি মই বুজাই দিছো হেহে কেৱল মাত্ৰ উত্তৰটো এখিনিত ক'বলৈ চেষ্টা কৰিছো এতিয়া আমি চাইছো নেক্সট কোৱেশ্চনটো আমাক কি দিছে আমাক বিটো দিছে where is the word educate derived from and what does it mean অৰ্থাৎ কি কৈছে যে educate শব্দটো অৰ্থাৎ শিষ্টাচাৰ শব্দটো কৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ কি হেতু আমাক খুদিছে তো কিতাপত দিয়া আছে মই তাৰ পৰা দেখাবলৈ চাইছো কিতাপৰ অকমান মই প্ৰথম লাইনৰ পৰা পঢ়াবলৈ চেষ্টা কৰিছো অৰ্থাৎ প্যাৰাগ্ৰাফটো পঢ়াই দিবলৈ চেষ্টা কৰিছো বহিত মই বেলেগ ধৰণে উত্তৰটো লিখিছো বহিত দেখিলে গম পোৱা যাব The idea of etiquette finds its origins among the nobles in early modern France অৰ্থাৎ কি কৈছে যে early মানে আগৰ যি আধুনিক ফ্ৰেন্স আছিল তাৰ নবেলছৰ পৰা এই শব্দটোৰ আইডিয়া লোৱা গৈছে etiquette শব্দটোৰ আইডিয়া লোৱা গৈছে In fact, the word etiquette itself is derived from the French word for ticket or label. আৰু কি কৈছে যে এই শব্দটো etiquette শব্দটো ফ্ৰেন্স শব্দৰ ticket আৰু label শব্দৰ পৰা আহিছে which means this rule were printed and used as labels for good manners. আৰু যিয়ে আমাৰ ভাল আচৰণৰ যিবিলাক নিয়ম থাকে সেই নিয়ম বিলাকক কি লিখিত আকাৰে বা চিনাক্তকৰণ হিচাপে ব্যৱহাৰ কৰিবলৈ এই শব্দ দুটা ব্যৱহাৰ কৰা হৈছে এতিয়া মই বহিৰ পৰা দেখাবলৈ চাইছো মই উত্তৰ দুটা কি ধৰণে লিখিছো ঠিক আছে ইয়াৰ উত্তৰটো লিখা হৈছে ইয়াৰে উত্তৰটো লিখা হৈছে এনেকে এই কাৰণে উত্তৰ দুটা বুলি কোৱা হৈছে কাৰণ দুটা প্ৰশ্ন তাতে হাঙুৰ খাই আছিল যে কৰ পৰা লোৱা হৈছে আৰু তাৰে অৰ্থ কি হেহে মই এই ধৰণে লিখিছো The word etiquette is derived from the French word ticket or label. It means to the rules which were printed and used as a labels for good manners. কম পোৱা গৈছে দেখিবলৈ পোৱা গৈছে আকৌ এবাৰ মই ক'বলৈ চেষ্টা কৰিছো অসমীয়াখিনি যেহেতু আগতীয়াকৈ বুজাই দিয়া হ'ল এতিয়া মই আকৌ এবাৰ কোৱেশ্চনৰ আনসাৰটো ক'বলৈ চেষ্টা কৰিছো The word etiquette is derived from the French word ticket or label. It means to the rules which were printed and used as a labels for good manners. ঠিক আছে এতিয়া আমি চাইছো আমাক নেক্সট কোৱেশ্চনটো কি দিছে আমাক নেক্সট কোৱেশ্চনটো দিছে why is etiquette important অৰ্থাৎ কিয় শিষ্টাচাৰ প্ৰয়োজনীয় বা কিয় শিষ্টাচাৰ গুৰুত্বপূৰ্ণ হেতু আমাক খুদিছে ইয়াৰে উত্তৰটো কিতাপত দিয়া আছে তাৰ পৰা মই প্ৰথমে দেখাবলৈ চাইছো ইয়াতে ধুনিয়াকে দিয়া আছে যে etiquette is important as it enables a person to earn respect and appreciation in society যে কি কৈছে যে শিষ্টাচাৰ
এই কাৰণে প্ৰয়োজন যে ইয়াৰ দ্বাৰা ব্যক্তিয়ে সমাজত সন্মান আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় অৰ্থাৎ আমাৰ যেতিয়া শিষ্টাচাৰ ঠিক থাকিব আমি মানুহক ব্যৱহাৰ ভালদৰে কৰিম হয় মানুহে যেতিয়া কিবা এটা খুদিব আমি তাৰ সঠিক উত্তৰটো দিম বা সঠিক কথা কেনেকৈ ভালকৈ কথাটো ক'বলৈ জানিম তো শিষ্টাচাৰ আমাৰ কাৰণে অতি দৰকাৰী শিষ্টাচাৰ যদি আমি নাজানো যে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে কাক কেনেকৈ কথা ক'ব লাগে আমি খাওঁতে লওঁতে আমি কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগে যদি আমি সেইবোৰ নাজানো তেতিয়াহ'লে আমাৰ মানে কি শিষ্টাচাৰ নাই বুলি ক'ব পৰা যায় যদি আমাৰ শিষ্টাচাৰ আছে তেতিয়াহ'লে আমি এজন ব্যক্তি হিচাপে আমি সকলোকে কি ভাল ৰেছপন্স দিব পাৰোঁ হয়নে তো এইটোৱে বুজাইছে যে এডিকেট ইজ ইম্পৰ্টেণ্ট এজ ইট enables a person to earn respect and appreciation in society. আকৌ এবাৰ অসমীয়াটো ক'বলৈ চেষ্টা কৰিছো যে শিষ্টাচাৰ এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা ব্যক্তিয়ে সমাজত সন্মান আৰু প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয় ঠিক আছে এতিয়া মই বহিৰ পৰা দেখাবলৈ চেষ্টা কৰিছো যে কি ধৰণে লিখা আছে উত্তৰটো বহিত এনেকৈ লিখা আছে যে etiquette is important because it enables a person to earn respect and appreciation in society এই উত্তৰটো লিখিলে হৈ যাব এতিয়া আমি চাইছো নেক্সট প্ৰশ্নটো আমাক কি দিয়া আছে আমাক নেক্সট প্ৰশ্নটো দিছে what does etiquette teach us যে আমাক শিষ্টাচাৰে কি শিকায় সুধিছে এতিয়া আমি যদি চাবলৈ যাওঁ শিষ্টাচাৰে আমাক কেনেকুৱা কথা মই অকমান নিজৰ পৰা কৈছো যে শিষ্টাচাৰে আমাক কেনেকুৱা ধৰণৰ কথা শিকাব পাৰে আমি কেনে ধৰণে খোজ কাঢ়িব লাগে আমি কেনে ধৰণে কথা ক'ব লাগে এইবোৰে শিকাব হয়নে তো এতিয়া মই চাইছো কিতাপত কি দিয়া আছে কিতাপৰ পৰা অকমান দেখাবলৈ চেষ্টা কৰিছো It teaches one the way to talk, walk and most importantly behave in polite company. অৰ্থাৎ কি কৈছে যে আমি কেনে ধৰণে বেলেগৰ লগত আচৰণ কৰিব লাগে আৰু লগতে আমি কেনে ধৰণে খোজ কাঢ়িব লাগে আমি কেনে ধৰণে কথা ক'ব লাগে এই সকলোবোৰ আমাক কোনে শিকায় আমাৰ শিষ্টাচাৰে শিকায় তো এইটো লাইনত এইখিনি কথা আছিলে মই বহিৰ পৰা দেখাইছো কি ধৰণে লিখিছো ইয়াতে লিখা আছে Etiquette teaches us one the way to talk, walk and most importantly behave in polite company. মই অলৰেডি অসমীয়াখিনি বুজাই দিছো তথাপি এবাৰ ক'বলৈ চেষ্টা কৰিছো যে শিষ্টাচাৰে আমাক শিকায় যে কেনে ধৰণে কথা ক'ব লাগে কেনে ধৰণে খোজ কাঢ়িব লাগে আৰু most importantly অৰ্থাৎ আটাইতকৈ গুৰুত্বভাৱে যে আমি অন্যৰ আগত কেনে ধৰণে আমাক নিজক প্ৰতিষ্ঠা কৰিব লাগে হয় যে আমি যদি আমাৰ ভাল ব্যৱহাৰ দেখাইছো তেতিয়াহ'লে গম পাব যে মানুহজন সঁচাকৈ ভাল যদি আমি যদি অকমান বেয়াকৈ কথা কৈছো বা আমি কথা ক'ব জানা নাই সেই হিচাপত গম পাব আমাৰ নিজৰ ক্যাৰেক্টাৰটো গম পাব যে আমি কি বুজাব বিচাৰিছো হয়নে তো সেই কাৰণে কৈছে যে most importantly behave in polite company আমি সদায় ভদ্ৰভাৱে হওক বা ভদ্ৰভাৱে হওক ভালভাৱে হওক আচৰণ কৰিবলৈ চেষ্টা কৰিব লাগে এখিনি আছিল এইটোৰ উত্তৰ এতিয়া আমি চাইছো নেক্সট প্ৰশ্নটো আমাক কি দিছে এতিয়া আমাক এইটো দিছে what are some of the important types of etiquette অৰ্থাৎ কি কৈছে যে শিষ্টাচাৰৰ এটা আৰু বিভিন্ন প্ৰকাৰ আছে কিছুমান ইম্পৰ্টেন্ট অৰ্থাৎ দৰকাৰী প্ৰকাৰ আছে এইবিলাক কি সুধিছে কিতাপত দিয়া আছে মই প্ৰথমে কিতাপৰ পৰা দেখাই দিও ইয়াতে দিয়া আছে some of the important types of etiquette are social etiquette meeting etiquette eating etiquette wedding etiquette bathroom etiquette business etiquette telephone etiquette অৰ্থাৎ কি কৈছে যে এনেকুৱা ধৰণৰ বহুতো গুৰুত্বপূৰ্ণ ভাগ কেইটামান আছে শিষ্টাচাৰৰ হেয়া হৈছে সামাজিক শিষ্টাচাৰ খোৱা শিষ্টাচাৰ সভাৰ শিষ্টাচাৰ বা বিয়াৰ শিষ্টাচাৰ বাথৰুমৰ শিষ্টাচাৰ বিজনেছ শিষ্টাচাৰ অৰ্থাৎ ব্যৱসায়িক শিষ্টাচাৰ আৰু টেলিফোন যুগৰ শিষ্টাচাৰ এই আটাইকেইটা ভাগ শিষ্টাচাৰৰ গুৰুত্বপূৰ্ণ ভাগ হয় হ'ব এতিয়া মই বহিৰ পৰা দেখাবলৈ চাইছো কেনে ধৰণে লিখা আছে উত্তৰটো বহিত এই ধৰণে লিখা আছে Some of the important types of etiquette are social etiquette, meeting etiquette, eating etiquette, wedding etiquette, bathroom etiquette, business etiquette, telephone etiquette, etc. ঠিক আছে এতিয়া আমি চাইছো নেক্সট প্ৰশ্নটো আমাক কি দিয়া আছে আমাক এফ কোৱেশ্চনটো কি দিছে what is self control অৰ্থাৎ আত্মনিয়ন্ত্ৰণ কি হয় সুধিছে এতিয়া মই কিতাপৰ পৰাই দেখাবলৈ চেষ্টা কৰিছো প্ৰথমে এতিয়া আমাক এই লাইনটোৰ পৰা দিছে self control is the ability to regulate one's emotions thoughts and behavior effectively in different situation অৰ্থাৎ কি কৈছে যে আত্মনিয়ন্ত্ৰণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া লাইক আমি বিভিন্ন পৰিস্থিতিত যদি নিজৰ আবেগ চিন্তা আৰু আচৰণ ফলপ্ৰসূভাৱে
নিয়ন্ত্ৰণ কৰিব পাৰো তেতিয়াহলে তাক কি বুলি কোৱা হয় আত্ম নিয়ন্ত্ৰণ বুলি কোৱা হয় অৰ্থাৎ কোনো পৰিস্থিতিত যদি এনেকুৱা হৈছে যে আমাৰ এটো পৰিস্থিতিত নিজক দুখৰ পৰাও নিজক মানে কন্ট্ৰোল কৰি চলিব লাগে বা নিয়ন্ত্ৰণ কৰি চলিব লাগে তেতিয়াহলে আমি চেষ্টা কৰিব লাগিব পাৰিব লাগিব যে নাই মই এখিনিত দুখ কৰিব নোৱাৰো মই এখিনি সময়ত হাঁহিব নোৱাৰো মোৰ হাঁহি ৰখাব লাগিব বা মোৰ এখিনি সময়ত আবেগ যিখিনি চিন্তা আছে আটাইখিনি মই ঠিক মতে ৰাখিব লাগিব সেই যদি আমি নিজক কন্ট্ৰোলটো ৰাখিব পাৰিছো তেতিয়াহলে হেতুকে কি বুলি কোৱা হয় সেলফ কন্ট্ৰোল অৰ্থাৎ আত্ম নিয়ন্ত্ৰণ বুলি কোৱা হয় এতিয়া মই বহিত দেখাবলৈ চেষ্টা কৰিছো কি ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখা হৈছে এইটো ইয়াৰে উত্তৰ Self control is the ability to regulate one's emotions, thoughts and behavior effectively in different situations. ঠিক আছে এতিয়া আমি চাইছো নেক্সট প্ৰশ্নটো আমাক কি দিছে যে আমাক জিটো দিছে how does active listening help অৰ্থাৎ কি কৈছে active listening মানে আমি সক্ৰিয়ভাৱে শুনা বা মনোযোগভাৱে শুনা কথাবোৰে আমাক কি ধৰণে সহায় কৰিব পাৰে হেতু সুধিছে এতিয়া কিতাপৰ পৰা দেখাই দিছো আমাক কি দিছে active listening builds relationships career respect and trust অৰ্থাৎ কি কৈছে যদি আমি মনোযোগেৰে বা সক্ৰিয়ভাৱে শুনো তেতিয়াহলে আমাৰ কেনেকুৱা হবে সম্পৰ্কবোৰ ভাল হ'ব পাৰে বা আমাৰ কেৰিয়াৰ অৰ্থাৎ আমাৰ জীৱনটোক লৈ যি পেছা বা যি আশা আছে হেয়া আমাৰ ঠিক হ'ব পাৰে ৰেসপেক্ট সন্মান পাব পাৰো আৰু লগতে ট্ৰাষ্ট অৰ্থাৎ বিশ্বাস গঢ়ি তুলিব পাৰো ইয়াৰে উত্তৰটো দেখাইছো মই বহিৰ পৰা active listening builds relationships career respect and trust ঠিক আছে এতিয়া আমি চাইছো নেক্সট প্ৰশ্নটো আমাক অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো আমাক কি দিছে দুইটো দিছে state some important rules of school and classroom etiquette অৰ্থাৎ কি কৈছে যে বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ শিষ্টাচাৰৰ বিষয়ে কেইটামান নিয়ম লিখিব দিছে হেতু ধুনিয়াকৈ কিতাপত দিয়া আছে মই তাৰ পৰা অকমান ক'বলৈ চেষ্টা কৰিছো There are some important rules of school and classroom etiquette be punctual অৰ্থাৎ সময়মতে কাম কৰা Obey the school rules স্কুলৰ যিখিনি বিদ্যালয়ৰ যিখিনি নিয়ম আছে সেইখিনি মানি চলা Be respectful to the teachers and staff আৰু সকলো শিক্ষক বৃন্দকে সন্মান সহকাৰে সন্মান দিব লাগে Pay attention while the teacher is talking আৰু যেতিয়া শিক্ষকে কিবা কৈ থাকিব তেতিয়া মনোযোগেৰে শুনিব লাগে Don't litter the classroom and school grounds কেতিয়াও নিজৰ শ্ৰেণীকোঠাটো আৰু লগতে যি আমাৰ বিদ্যালয়ৰ খেলপথাৰ হওক বা যি ফ্লোৰ আছে হেবিলাকত কেতিয়াও থুকেকাৰ পেলাব না লাগে Don't mess the toilets আৰু কেতিয়াও মানে টয়লেট আমি যে যাও এয়া কেতিয়াও লেটাৰ কৰিব না লাগে Don't gravity অৰ্থাৎ কি কৰিব দিছে ওয়াল আমি যে কিছুমান কাম কৰো যে বেঞ্চত কিবা লিখা ওয়ালত কিবা লিখা এনেকুৱা ধৰণৰ কামবোৰ কৰিব না লাগে বা কিবা অকা এনেকুৱা ধৰণৰ কামবোৰ কৰিব না লাগে or vandalize school property কোনো ধৰণৰ স্কুলৰ সম্পত্তি ভাঙিব না লাগে Respect everyone's right আৰু সকলোকে সন্মান কৰিব লাগে and practice being well mannered আৰু নিজকে এজন কি কৰিব লাগে ভাল আচৰণৰ ব্যক্তি হিচাপে প্ৰশিক্ষণ দি থাকিব লাগে যে এইটো কাম বেয়া মই নকৰো এইটো কাম ভাল এইটো কামহে মই বেছিকে কৰিবলৈ চেষ্টা কৰিম ভাল মানুহক ভাল ভাবে কথা বতৰা কৰা এনেকুৱা ধৰণৰ ঠিক আছে তো এইখিনি নিয়ম আমি স্কুল বা আমাৰ শ্ৰেণী কোঠাত মানিব লাগে মই বহিখনত কি ধৰণে লিখিছো দেখাবলৈ চাইছো some important rules of school and classroom etiquette are be punctual obey the school rules be respectful to the teachers and staff pay attention while the teacher is talking don't litter the classroom and school grounds don't mess the toilets Don't gravity or vandalize school property. Respect everyone's rights and practice being well mannered. ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নটো চাইছো কি দিয়া আছে এতিয়া আমাক 3 টো দিছে why is maintaining eye contact during a conversation important যে কিয় আমি যেতিয়া কথা পাতি থাকো তেতিয়া আমাক চকুত ৰাখি পেলাই কথা ক'ব লাগে হেতু কিয় আমাৰ কাৰণে দৰকাৰী হেতু সুধিছে ইয়াৰে উত্তৰটো ধুনিয়াকৈ কিতাপত দিয়াই আছে তো মই কিতাপৰ পৰা দেখাবলৈ চেষ্টা কৰিছো কিতাপত কি দিছে it is absolutely important to maintain eye contact during a conversation যে কি কৈছে যে eye contact অৰ্থাৎ চকুৰ সংস্পৰ্শটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা কোৱাৰ সময়ত it establishes a level of trust and understanding আৰু ই কি কৰে আমাৰ বুজাবুজি আৰু বিশ্বাসৰ এটা স্তৰ প্ৰতিষ্ঠা কৰে it is also a sign of self confidence and assurance আৰু কি কৈছে আৰু এটো লগতে আত্মবিশ্বাস আৰু আশ্বাসৰো চিন বুলি
কৈছে এইটো হ'ব ইয়াৰে উত্তৰটো মই বহিত লিখি ৰাখিছো মই বহিৰ পৰা দেখাবলৈ চেষ্টা কৰিছো কোনখিনিৰ পৰা কোনখিনিলৈকে লিখিম এনেধৰণে লিখিলে হ'ল it is important because eye contact establish a level of trust and understanding and it is also a sign of self confidence and assurance অৰ্থাৎ কি কৈছে যে ই গুৰুত্বপূৰ্ণ কাৰণ চকুৰ সংস্পৰ্শই বিশ্বাস আৰু বুজাবুজি এক স্তৰ প্ৰতিষ্ঠা কৰে আৰু লগতে ই আত্মবিশ্বাস আৰু আস্থাৰো চিন বুলি কৈছে এতিয়া আমি চাও নেক্সট কোৱেশ্চনটো আমাক কি দিয়া আছে যে আমাক সাইটো দিছে write whether the following statements are true or false অৰ্থাৎ তলত দিয়া বাক্যসমূহৰ কোনবোৰ শুদ্ধ কোনবোৰ অশুদ্ধ লিখিব দিছে এটো দিছে educate is not very important হয় জানো আমাৰ কাৰণে শিষ্টাচাৰ কি হয় অতি প্ৰয়োজনীয় হয় নে তো এটো কি হ'ব false হ'ব মই আটাকিটা উত্তৰ বহিত লিখি ৰাখিছো বাৰু দেখাম to say thank you cost you nothing আৰু যদি আমি কাৰোবা কোনো কাৰণত কোনোবাই যদি আমাক হেল্প কৰিছে আমি যদি থ্যাংক ইউ তো কৈছো আমাৰ একো না যায় হয় না নহয় থ্যাংক ইউ এটা মুখেৰে কোৱা শব্দ আমি যিমান পাৰো কোনোবাই কিবা আমাক হেল্প কৰক নকৰক কেতিয়াবা যদি আমাৰ থ্যাংক ইউ কবলৈ মন গৈছে তেতিয়াহলে আমি ক'ব লাগে ধন্যবাদ অৰ্থাৎ ধন্যবাদ কলে আমাৰ একো ক্ষতি নহয় তো আমি যিমান পাৰো মানুহক সহায় কৰিলে ধন্যবাদ ক'ব লাগে এটো আমি সৰুৰ পৰা শিকি আইছো হয়নে এনেও কোনো দোকানী হওক কোনো ব্যক্তিকে কোনোবাই যদি আমাক বস্তু এটা দিছে যদি আমি তাৰ বিনিময়ত পইচা দিও আছো তথাপিও যদি আমি ব্যক্তিজনক কৈছো না থ্যাংক ইউ তেতিয়া সেই মানুহজনেও কি পায় অলপ মানে ভাল পায় তেখেতৰো অলপ ভাল লাগে যে মোক থ্যাংক ইউ কৈছে মই থ্যাংক ইউ শুনিব পাইছো এনেকুৱা ধৰণৰ তো আমি পাৰা পৰ্যন্ত থ্যাংক ইউ তো ক'ব লাগে তাৰ ফলত আমাৰ একো ক্ষতি নহয় তো এটো কি হ'ব ট্ৰু হ'ব self control is one of the basic rules of etiquette আৰু কি কৈছে যে শিষ্টাচাৰৰ আত্মনিয়ন্ত্ৰণটো এটা মানে প্ৰধান নিয়ম বুলি কৈছে তো এটো হ'ব কি শুদ্ধ হ'ব we should speak as loudly as possible আমি যিমান সম্ভৱ পুৰা চিঞৰি কথা ক'ব লাগে এটো জানো সত্য হ'ব অসত্য আমি যিমান সম্ভৱ আমি মানে ভাল দৰে লাহেকে যাতে আনজনে শুনিলে হল যিজনক কৈ আছো বাকি আনৰ যদি ডিস্টার্ব নহয় হেনুকা ধৰণৰ আমি কথা ক'ব লাগে হেনুকা ধৰণে পাৰিলে আমি কথা ক'ব লাগে তো এটো কি হ'ব ফলস হ'ব আৰু এটা দিছে people usually don't like a kind soft spoken well mannered person যে মানুহে সাধাৰণতে এনেকুৱা ধৰণৰ শান্ত বা বৰ লাহেকে কথা কোৱা ব্যক্তি বা ভাল চৰিত্ৰ মানে ভাল আচৰণৰ মানুহ ভাল নাপায় বুলি কৈছে এটো কি হ'ব ফলস হ'ব কাৰণ মানুহে ভাল পায় হেনুকা ধৰণৰ মানুহ পালে আমি সকলোৱে ভাল পাম যোনে বৰ শান্ত বা যোনে বৰ ধুনীয়াকৈ কথাবিলাক ক'ব পাৰে আৰু যাৰ ভাল আচৰণ থাকে তো হেনুকা ব্যক্তিবিলাকক আমি ভাল পাম তো এটো কি হ'ব ফলস হ'ব আটাখিনি মই ইয়াতে লিখি ৰাখিছো এনেকে false true false ঠিক আছে এইগিটা আছিল essence of etiquette পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ বাকি গ্ৰামাৰ এণ্ড ইউজেছ কিনিৰ কাৰণে আপোনালোকে কমেন্ট কৰি জনাব পাৰে যে আপোনালোকক যদি প্ৰয়োজন হৈছে তেতিয়াহলে মই নিশ্চয় ভিডিও জৰিয়তে দিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং